এইটো মোৰ থাৰ্ড এটেম্প্ট আছিলে আৰু থাৰ্ড এটেম্প্টত মই মেইনছ আৰু ইণ্টাৰভিউ দুইটাতে চিলেক্ট হৈ পেলাই ইতিমধ্যে APSC CC 2024ত ACS ৰেংক 1 পাবলৈ সক্ষম হৈছোঁ। প্ৰথম দুটা পৰীক্ষাত সফল নোহোঁতে অলপ হতাশা হৈছিলে। আজি APSC যি ফলাফল ঘোষণা কৰা হৈছে আৰু APSC ফলাফলত ACS ৰেংকৰ ফাৰ্ষ্ট যি প্ৰথম স্থান দখল কৰা বুলি কোৱা হয় আৰু প্ৰথম স্থান যি ফাৰ্ষ্ট ৰেংক পাবলৈ সক্ষম হৈছে নিহাৰ ৰঞ্জন ডেকা। প্ৰথমে আপোনাক কংগ্ৰেচুলেশ্যন জনাইছোঁ, শুভেচ্ছা থাকিলে। ধন্যবাদ। আজি আপোনাৰ বাবে এটা ভাল দিন, ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, ফাৰ্ষ্ট ৰেংক। সাধাৰণতে যথেষ্ট কষ্ট হয় বুলি কয়, কিমান টাইম লাগিছিলে, কেনেকুৱাকৈ প্ৰিপেৰেশ্যন চলাইছিলে আপুনি? হয়, মই মোৰ প্ৰিপাৰেশ্যন 2023ত আৰম্ভ কৰিছিলোঁ আৰু এইটো মোৰ থাৰ্ড এটেম্প্ট আছিলে আৰু থাৰ্ড এটেম্প্টত মই মেইনছ আৰু ইণ্টাৰভিউ দুইটাতে চিলেক্ট হৈ পেলাই ইতিমধ্যে APSC CC 2024ত ACS ৰেংক 1 পাবলৈ সক্ষম হৈছোঁ। থাৰ্ড ৰেংক প্ৰথম কেতিয়া দিছিলে আপুনি? প্ৰথম মই 2023ত দিছিলোঁ, 2024তো দিছিলোঁ। আপোনাৰ থাৰ্ড এটেম্প্টত আপুনি সফল হ'ল? হয়। ইয়াৰ মাজত কিমান কষ্ট লুকাই আছে? কষ্ট বুলি ক'ব গ'লে ডিচিপ্লিন, কনচিষ্টেঞ্চি, ডেডিকেশ্যন, এই গোটেইখিনিয়ে ইয়াৰে আঁৰত আছে বুলি মই ভাবোঁ। প্ৰথম দুটা পৰীক্ষাত সফল নোহোঁতে অলপ হতাশা হৈছিলে, বাট তথাপিও মই যিমানখিনি ছাপৰ্ট পালোঁ মোৰ মা দেউতাৰ পৰা, মোৰ টিচাৰ্ছৰ পৰা, মোৰ বন্ধু বান্ধৱ, মোৰ ভাইটি ভণ্টিসকলৰ পৰা, সেই গোটেইখিনিয়ে মোক খুব সাহস দিছিলে আৰু মই তাৰে ভিত্তিতে আজি এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। ACSত পাইছে? হয়। আৰু যদি সুধো আপোনাৰ ঘৰত কোন কোন আছে, কেতিয়া, আৰু আপুনি ইয়াৰ কেনেকৈ এতিয়া কি কৰি আছিলে বৰ্তমান? হয়, মোৰ ঘৰত মোৰ দেউতা আছে, মা আছে আৰু এজনী ভণ্টি আছে। বৰ্তমান মই HDFC বেংকত কৰ্মৰত হৈ আছিলোঁ। কেনেকৈ টাইম মিলাই? আপুনি পঢ়িবও লাগে নিশ্চয় আৰু আপুনি কামো কৰিব লাগে, কেনেকৈ টাইম? হয়, আচলতে মই মোৰ গোটেই দিনটো বিভিন্ন শ্লটত ডিভাইড কৰি লৈছিলোঁ। মোৰ মৰ্ণিং শ্লট এটা আছিলে য'ত মই ৰিভিজনসমূহ কৰিছিলোঁ। তাৰোপৰি মোৰ তাৰ পাছত অফিচ থাকে, অফিচৰ পৰা আহি পেলাই মোৰ ইভিনিং শ্লটো থাকে। তাতেও মই নতুন বস্তু যিমানখিনি কনচেপ্টছ আছে সেইবোৰ পঢ়িছিলোঁ, ৰাতিপুৱা ৰিভাইজ কৰিছিলোঁ আৰু উইকেণ্ডছসমূহত মই টেষ্ট দিছিলোঁ। সেই গোটেই চাইকেলটোৱে মই ইতিমধ্যে এই গোটেই জাৰ্ণিটোত ৰিপিট কৰি আহিছিলোঁ আৰু তাৰে বেনিফিট মই এইটো এটেম্প্টত পাইছোঁ। আৰু যদি কোৱা যায় যিসকলে এতিয়া প্ৰিপেৰেশ্যন চলাই আছে, যিসকলে ইয়াৰ পিছত দিব এটেম্প্ট, তেওঁলোকৰ বাবে আপুনি কি উপদেশ দিব? আপোনাৰ কোনটো আপোনাৰ কোনটো কাম কৰিছিলে আপুনি যাৰ বাবে আপুনি উপকৃত হৈছে আৰু আপোনাৰ যিসকল দিব বিচাৰিব তেওঁলোকক কি ক'ব? হয়, যোনবোৰ পৰীক্ষাৰ্থীয়ে এইটো পৰীক্ষাত ছাকচেছ হ'বৰ বাবে ইতিমধ্যে প্ৰিপেৰেশ্যন চলাই আছে, তেখেতক মই জাষ্ট এইটোৱে ক'ব খুজিম যে যোনবোৰ চ'ৰ্চেছ আছে সেই চ'ৰ্চেছসমূহ তেওঁলোকে লিমিটেড ৰাখক, যাতে মাল্টিপল ৰিভিজনছ তেওঁলোকে কৰিব পাৰে আৰু প্ৰেক্টিছটো অত্যন্ত জৰুৰী। প্ৰিলিমছেই হওক বা মেইনছেই হওক, এই গোটেই পৰীক্ষাটো আমি যেতিয়া বাৰে বাৰে মক টেষ্ট দিওঁ বা আনচাৰ্ছ লিখোঁ, আমি হেবিটুৱেট হৈ যাওঁ। যিহেতু প্ৰিলিমছত আৰু মেইনছত দুইটাতে আমাৰ সময়ৰো নাটনি অলপ ঘটে, সেই গোটেইখিনি প্ৰেক্টিছ কৰি থাকিলে আমি নিজকে আৰু বেছি ৰেডি কৰি তুলিব পাৰোঁ পৰীক্ষাটোৰ বাবে। চ' এইখিনিৰ লগতে কনচিষ্টেণ্টলি ডিচিপ্লিন হৈ পেলাই তেওঁলোকে যদি ৰেগুলাৰলি এইখিনি কাম কৰি থাকে, তেওঁলোকে নিশ্চয়কৈ সফল হ'ব পাৰিব। আৰু আপুনি UPSC এনেকুৱা দিয়াৰ প্লেন আছেনে পৰিকল্পনাত, বা আপুনি ট্ৰাই কৰিছে নেকি? হয়, মই যোৱা বছৰ একচুৱেলি এপিয়াৰ হৈছিলোঁ, কিন্তু তাতে মোৰ প্ৰিলিমছটো অলপৰ কাৰণে নহ'লেগৈ। ভৱিষ্যতে দিয়াৰ চান্স আছে? ভৱিষ্যতে এতিয়া যিহেতু মই ACS হিচাপে চিলেক্ট হ'লোঁ, মোৰ এতিয়া যোনটো প্ৰধান দায়িত্ব থাকিব, অসমৰ প্ৰশাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰা, মই সেইখিনিতে গোটেই মনোযোগ দিম। চৰকাৰী চাকৰি পোৱাৰ পিছত এটা থাকে যে ৰাইজৰ কাম নকৰি কিছুমান মন্ত্ৰীৰ হওক কাৰোবাৰ কথা শুনিবলগীয়া হয়, বহুতে তাৰপিছত চাকৰিও এৰি দিয়ে। আপোনাৰ প্ৰথম কাম কেনেকুৱা ধৰণে আপুনি কামখিনি কৰিব, কি কৰিব আপোনাৰ প্ৰথম? এজন চিভিল ছাৰ্ভেণ্ট হিচাপে মোৰ প্ৰধান দায়িত্বটোৱে থাকিব যাতে ৰাইজৰ যোনখিনি সেৱা আছে সেইখিনি মই আগবঢ়াব পাৰোঁ আৰু গোটেই যোনটো এডমিনিষ্ট্ৰেটিভ মেচিনেৰী আছে, সেইটো পাৰ্মানেণ্ট বিউৰ'ক্ৰেটছে হওক বা যোনখিনি টেম্পৰাৰী এক্সিকিউটিভছে হওক, সেই আটাইখিনিৰ মূল দায়িত্বটো চাব গ'লে ৰাইজৰ সেৱাই হয়। চ' তাৰে অধীনতে থাকি মই মোৰ বেষ্ট অফ মাই কেপাচিটিত মোৰ ডিউটি ডিscharge কৰিম। বহুতে কিন্তু প্ৰথমে এনেকেই কয়, তাৰপিছত চেঞ্জ হৈ যায়। হয়তো কিছু সংখ্যক এনেকুৱা উদাহৰণ ইতিমধ্যে দাঙি ধৰা হৈছে, কিন্তু তাৰে ভিত্তিতে গোটেইকেইজন প্ৰশাসনিক বিষয়া বা উঠি অহা যোনবোৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক সেই একেই চকু দি চোৱাটো সঠিক নহ'ব। বহুত ভাল মানুহো আছে, বহুত ভাল প্ৰশাসনিক বিষয়াও আছে আৰু ময়ো তেওঁলোকৰ দৰে এজন ভাল প্ৰশাসনিক বিষয়া হৈ পেলাই নিজৰ সেৱা আগবঢ়াই যাম।